নমস্কাৰ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণী গণিতৰ প্ৰথম ভাগৰ এক্সাৰচাইজ 1ডিৰ প্ৰশ্নকেইটা সমস্যা সমাধান কৰিম। এই প্ৰশ্নকেইটা কি কৈছে, প্ৰথম আমাৰ যোনটো প্ৰশ্ন সেইটো কৈছে ৰাইট দ্য নাম্বাৰ নেমছ অফ, অৰ্থাৎ এই দুটা যোনটো সংখ্যা দি আছে সেই সংখ্যাকেইটা আমি কি কৰিব লাগে, আখৰ লিখিব লাগে। আমাৰ কৈছে ৰাইট ইন বথ ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ নাম্বাৰেশ্যন, অৰ্থাৎ আমি ভাৰতীয় আৰু আন্তৰ্জাতিক গণনা পদ্ধতি মতে কি কৰিব লাগে, আমি এই সংখ্যা দুটা আখৰেৰে লিখিব লাগে। এই দুটা সংখ্যা আমি আখৰ লিখিব লাগিব আমাৰ ভাৰতীয় পদ্ধতি মতে, আৰু আমাৰ আন্তৰ্জাতিক ইণ্টাৰনেশ্যনেল পদ্ধতি মতে যদি লিখিবলৈ যাওঁ তাৰ আগতে আমি এই বস্তুখিনি আমি কেনেকৈ পঢ়িব লাগে সেয়া জানিব লাগিব। আমি আমাৰ ভাৰতীয় মতে চোৱা, তোমালোকে ইয়াত লিখিছে আমি কেনেকৈ পঢ়োঁ, একক, দশক, শতক, হাজাৰৰ গোট, এইটো হাজাৰ, ইয়াত লাখৰ গোট, ইয়াত কোটি গোট, অৰ্থাৎ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, আমি তেনেকৈয়ে পঢ়োঁ, হয়নে? এইটো চোৱা, ইয়াত লিখিছে এককৰ গোট, হাজাৰৰ গোট, লাখৰ গোট, কোটিৰ গোট। আৰু যেতিয়া আমি ইংলিছত পঢ়িম, অৰ্থাৎ ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ নাম্বাৰেশ্যনৰ মতে পঢ়িম, তেতিয়া আমি কেনেকৈ পঢ়িম, এইটো চোৱা 1, 10, 100, 1000, 10,000, 100,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন, 10 মিলিয়ন, আৰু 100 বিলিয়ন। অৰ্থাৎ ইয়াত 1000ৰ ঘৰ এইকেইটা, তাৰপিছত মিলিয়নৰ ঘৰত 3টা আছে, আকৌ বিলিয়নৰ ঘৰতো 3টা কথা আছে, হয়নে, ঘৰ আছে। এইখিনি এতিয়া আমি যদি সমস্যাখিনি সমাধান কৰিবলৈ যাওঁ, চোৱা আমাৰ প্ৰথম যোনটো সমস্যা সেইটো হ'ল নাম্বাৰ 1। নাম্বাৰ 1ৰ এত কিমান লিখিছে, এইটো যদি আমি ভাৰতীয় মতে যদি লিখিবলৈ যাওঁ 875956762, ইয়াত যদি আমি ইণ্ডিয়ান ছিষ্টেমত যদি লিখিবলৈ যাওঁ, প্ৰশ্ন উত্তৰটো যদি কৰিবলৈ যাওঁ, তেতিয়াহ'লে তোমালোকে দেখিবলৈ পাবা যে এতিয়া আমি কি লিখিম, আমি এইটো পঢ়োঁ, কিমান হ'ব, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। এইটোত কোটিত পালোঁ, এইটো লাখৰ, আৰু এইটো হ'ল হাজাৰৰ, আৰু এইটো হ'ল 75। একক, দশক, শতক, হাজাৰৰ ঘৰত আমি কি কৰিলোঁ, প্ৰথম 3টা ঘৰ বাদ দি পেলাই কমা বহালোঁ, তাৰপিছত 2টা ঘৰ বাদ দি পেলাই কমা, 2টা ঘৰ বাদ দি পেলাই কমা বহাব লাগে আমাৰ ভাৰতীয় পদ্ধতি মতে। এতিয়া ইয়াত কিমান পালোঁ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, কিমান হ'বগৈ ইয়াৰ এনচাৰটো হ'ব আমাৰ আমাৰ এনচাৰটো হ'ব কিমান, 8 ক্ৰ'ৰ। কোটিটো ইংৰাজীত আমি ক্ৰ'ৰ বুলি লিখোঁ, আমাৰ ভাৰতীয় মতে 8 ক্ৰ'ৰ 75 লাখ 700 কিমান 62। তাৰপিছত যদি আমি 2 নম্বৰটো আমাৰ ভাৰতীয় পদ্ধতি মতে যদি লিখিবলৈ যাওঁ, বি নম্বৰটোত কৈছে যে আমাৰ প্ৰশ্নত কৈছে আমাৰ কিমান 48049831। আমি যদি ভাৰতীয় মতে ইয়াত কমা বহাবলৈ যাওঁ, কিমান হ'ব, একক, দশক, শতক, 3টা ঘৰ বাদ দি পেলাই আকৌ 2টা ঘৰ বাদ দি পেলাই কমা, আকৌ 2টা ঘৰ বাদ দি পেলাই কমা। ইয়াত যদি আমি অসমীয়াত পঢ়িবলৈ যাওঁ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, আমাৰ ভাৰতীয় মতে এইটো কিমান হ'ল, এনচাৰটো হ'ব আমাৰ 4 ক্ৰ'ৰ 80 লাখ 49,831। আমাৰ এনচাৰকেইটা পালোঁ আমি ভাৰতীয় মতে, ইণ্ডিয়ান মতে। এতিয়া আমাক কি হৈছে, ইণ্টাৰনেশ্যনেল ছিষ্টেমত আমি লিখিব লাগে। আমি ইণ্টাৰনেশ্যনেল ছিষ্টেমত লিখিবলৈ যাওঁ, তেতিয়া প্ৰথম প্ৰশ্নত কিমান আছে, আমাৰ প্ৰশ্নটো চাই লওঁ। প্ৰশ্নত কিমান আছে, লিখা আছে যে 875956762। ইণ্টাৰনেশ্যনেল পদ্ধতি যদি আমি লিখিবলৈ যাওঁ, সংখ্যাটো আমি প্ৰথমৰ পৰা লিখি লওঁ। ইয়াত যদি আমি কমা বহাব লাগে, কমা বহাবলৈ আমাক কোৱা নাই, যদি কমা বহাব লাগে, এতিয়া 3টা ঘৰ বাদ দি পেলাই কমা হ'ব, আকৌ 3টা ঘৰ বাদ দি পেলাই কমা হ'ব আন্তৰ্জাতিক পদ্ধতি মতে। এইটো এনচাৰটো আমি লিখিবলৈ যাওঁ, কিমান হ'ব, 3টা ঘৰ বাদ দি পেলাই 1, 10, 100, তাৰপিছত আমি কেনেকৈ পঢ়িম,
1000 10,000 তাৰপিছত 100,000 তাৰপিছত কেনেকৈ পঢ়োঁ আমি এটা যদি আমি পঢ়া সৰি লিখাটো ভুল হৈ গ'ল আমাৰ নম্বৰ 87595762 এইটো প্ৰথম তিনিটা ঘৰ বাদ দি পেলাই কমা বহিব তাৰপিছত তিনিটা ঘৰ বাদ দি পেলাই আকৌ কমা বহিব এতিয়া আমি যদি এইটো যদি ইণ্টাৰনেশ্যনেল পদ্ধতি যদি লিখিবলৈ যাওঁ কিমান হ'বগৈ আমাৰ এইটো আমি পঢ়িম কেনেকৈ 1 10 100 তাৰপিছত আহিব 1000 10,000 100,000 তাৰপিছত আহিব মিলিয়ন আহিব তাৰপিছত আহিব 10 মিলিয়ন তাৰপিছত তেনেকৈ 100 মিলিয়ন আহিব এতিয়া যদি আমি যদি এইটো যদি আখৰ লিখিবলৈ যাওঁ তেতিয়াহ'লে কিমান লিখিম এইটো যিটো কমা আছে কমাৰ আগত যিটো কিমান আছে 87 তাৰমানে আমি লিখিম ইয়াত 80 কিমান 7 কি হ'ব 87 মিলিয়ন হ'ব 87 মিলিয়ন তাৰপিছত 500 কিমান আছে 95 95,000 760 কিমান আছে 2 এয়া হ'ল আমাৰ এনচাৰ তাৰপিছত বি নাম্বাৰটোত লিখা আছে আমাৰ বি নাম্বাৰটোত কিমান লিখা আছে 480 এইটো লিখা আছে বি নাম্বাৰটোত 480498381 এই সংখ্যাটো যদি আমি যদি কমা বহাবলৈ যাওঁ কেনেকৈ হ'ব ইণ্টাৰনেশ্যনেল পদ্ধতিত তিনিটা ঘৰ বাদ দি পেলাই কমা বহিব আকৌ তিনিটা ঘৰ বাদ দি পেলাই কমা বহিব আৰু এইটোৰ আনচাৰটো হ'ব কিমান 48 এইটো কিমান আছে 48 ইয়াত লিখিম 48 মিলিয়ন হ'ব 48 মিলিয়ন তাৰপিছত 49,000 কিমান আছে 800 কিমান আছে 31 এতিয়া আমি কি কৰিম 2 নম্বৰ প্ৰশ্ন আনচাৰ কেইটা কৰিম কি কৈছে ৰাইট দ্য ফলোইং নাম্বাৰ ইন বথ ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ নাম্বাৰেশ্যন বাই ইনচাৰ্টিং কমাছ সুইটেবলি অৰ্থাৎ কি কৈছে উপযুক্ত স্থানত আমি কি কৰিব লাগিব কমা বহাব লাগিব সেয়া ভাৰতীয় মতে আৰু আন্তৰ্জাতিক পদ্ধতি মতে আমি 2 নম্বৰ প্ৰশ্নকেইটা এনচাৰকেইটা কৰোঁ 2 নম্বৰ কি কৰিলোঁ প্ৰথম আনচাৰ প্ৰথমে আমি কি কৰোঁ এই চাইডে ইণ্ডিয়ান মতে লিখিম ইণ্ডিয়ান ছিষ্টেমত লিখিম আৰু এই চাইডত কি কৰিম ইণ্টাৰনেশ্যনেল ছিষ্টেমত লিখিম ইণ্টাৰনেশ্যনেল ছিষ্টেমত লিখিম প্ৰথম সংখ্যাটো কিমান আছে কমা বহাব লাগে যিহেতু 3018982 ভাৰতীয় পদ্ধতিৰ মতে প্ৰথম কি কৰিব লাগে আমি একক দশক শতক এই তিনিটা ঘৰ বাদ দি পেলাই কমা বহাম আকৌ এই দুটা ঘৰ বাদ দি পেলাই কমা বহাম হৈ গ'লে আমাৰ তাৰপিছত সংখ্যাটো আছে আৰু যদি আমি এইটো যদি ইণ্টাৰনেশ্যনেল ৱাইজত লিখিবলৈ যাওঁ তেতিয়াহ'লে সংখ্যাটো আমি প্ৰথমে লিখিলোঁ 3018982 এই সংখ্যাটো যদি আমি কমা বহাবলৈ যাওঁ তেতিয়াহ'লে ইণ্টাৰনেশ্যনেল পদ্ধতি কি হ'ব প্ৰথম তিনিটা ঘৰ বাদ দি পেলাই কমা বহিব আকৌ এই তিনিটা ঘৰ বাদ দি পেলাই কমা বহিবগৈ তাৰপিছত 2 নম্বৰটো 8216123 এই চাইডটো লিখি লওঁ 8216123 এতিয়া যদি আমি যদি আমাৰ ভাৰতীয় পদ্ধতিৰ মতে যদি ইয়াত কমা বহাওঁ কি কৰিব প্ৰথম তিনিটা ঘৰ বাদ দি পেলাই কমা লিখিম আকৌ দুটা ঘৰ বাদ দি পেলাই কমা আকৌ দুটা ঘৰ বাদ দি পেলাই কমা কিন্তু আমি ইণ্টাৰনেশ্যনেল পদ্ধতিত যদি কমা বহাব লাগে তেতিয়াহ'লে আমি কি কৰিম প্ৰথম তিনিটা ঘৰ বাদ দি পেলাই কমা বহাম আকৌ ছেম একে তিনিটা ঘৰ বাদ দি পেলাই কমা লিখিম তাৰপিছত সংখ্যাটো 5804251 একে সংখ্যাটো আমি ইয়াতো লিখি লওঁ 5804251 সংখ্যাটো লিখিলোঁ এতিয়া আমি ভাৰতীয় পদ্ধতিমতে আকৌ আগৰ নিচিনা এই দুটা নিচিনা একে হ'ব এই তিনিটা ঘৰ বাদ দি পেলাই কমা এতিয়া দুটা ঘৰ বাদ দি পেলাই কমা আকৌ দুটা ঘৰ বাদ দি পেলাই কমা আৰু ইয়াত যদি আমি আন্তৰ্জাতিক পদ্ধতিৰ মতে লিখিবলৈ যাওঁ তেতিয়াহ'লে কমা বহাবলৈ যাওঁ কি হ'বগৈ প্ৰথম তিনিটা ঘৰ বাদ দি কমা আকৌ তিনিটা ঘৰ বাদ দি পেলাই কমা বহিবগৈ আমাৰ 2 নম্বৰ প্ৰশ্ন এনচাৰকেইটা হৈ গ'ল